মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱন সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি ২৬ জুলাই ২০২৫ শাওণ মাহৰ ৯ তাৰিখ, দিন শনিবাৰ, শুক্লপক্ষৰ দ্বিতীয়া তিথি, নক্ষত্ৰ অশ্লেষা, চন্দ্ৰ ৰাশি কৰ্কট ৰাশি, যোগ সিদ্ধি যোগ। সূৰ্য উদয় যদি চোৱা হয় পুৱা ৪:৪৯, সূৰ্যাস্ত ৬:০৯। ৰাহুকাল ৯ বজাৰ পৰা ১০:৩০ লৈ থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফল দেখুৱাই যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলো ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, ২৬ জুলাই দিনটোৱে কিছুমান ৰাশিৰ বাবে ডাঙৰ মূৰ আনিব পাৰে। কোনোবাই হঠাতে টকা লাভ কৰিব, আনহাতে কাৰোবাৰ সম্পৰ্ক ভাঙিব পাৰে। চন্দ্ৰ, বৃহস্পতি আৰু শনিৰ গতিবিধিয়ে এনে এক যোগাসনৰ সৃষ্টি কৰিছে যাৰ ফলত আপোনাৰ কেৰিয়াৰ, প্ৰেম, শিক্ষা, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। আজি আপোনাৰ ৰাশিৰ বাবে দিনটো কেনেকুৱা হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি। কেৰিয়াৰ যদি চোৱা হয় পিতৃ মাতৃৰ আশীৰ্বাদত আজি আপোনাৰ কামত ভাল ফলাফল পাব। আপোনাৰ আচৰণ আৰু কামে আনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। প্ৰিয় দৰ্শক, ব্যৱসায় যদি চোৱা হয় আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে ব্যৱসায়ৰ সৈতে জড়িত অভিজ্ঞ মানুহৰ পৰা পৰামৰ্শ লওক। আৰ্থিক দিশ যদি চোৱা হয় টকাৰ লগত জড়িত যিকোনো পুৰণি লেনদেন আজি লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। আৰু ছাত্ৰ ছাত্ৰী যদি আমি শিক্ষা যদি চাওঁ, ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এলাহ পৰিহাৰ কৰক আৰু সময়ৰ সদব্যৱহাৰ কৰক। প্ৰেম আৰু যদি পৰিয়াল যদি চোৱা হয় বাহিৰৰ ক'ৰবাত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে মন্দিৰলৈ যাব পাৰে। পত্নীৰ সন্দৰ্ভত দায়িত্ব বৃদ্ধি পাব। আপুনি ভগৱান গণেশক বুট দালি আৰু আপোনাৰ আজি ভগৱান গণেশক আপুনি কি কৰক, লাডু, আজি আপোনাৰ বুনিয়া লাডু, আৰু আপোনাৰ সকলো কামতে ভাল ফলাফল পাব যদি বুনিয়া লাডু আপোনালোকে যদি গণেশ ভগৱানক আগবঢ়ায়। ভাগ্যৰ ৰং যদি চোৱা হয় হালধীয়া আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় ১। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি বিবাহিত জীৱনত মধুৰতা থাকিব যিয়ে মনটোক সুখী কৰি ৰাখিব। চাকৰিৰ পৰিস্থিতিত স্বাভাৱিক হ'ব, ধৈৰ্য ধৰি ৰাখক। আৰু ব্যৱসায়িক কাম কাজ অলপ লেহেমীয়া হ'ব, কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য ধৰাটো উপযুক্ত হ'ব। ঘৰৰ আৰামৰ লগত জড়িত কিবা এটা কিনাৰ সম্ভাৱনা আছে। বুদ্ধিমান খৰচ কৰক আৰু শিশুৰ সমস্যাত আপোনাৰ সহায় তেওঁলোকৰ বাবে উপযুক্ত হ'ব। অধ্যয়নত গুৰুত্ব থাকিব। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয় আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব। পৰিয়ালৰ সৈতে সময় কটালে আপুনি মানসিক শান্তি অনুভৱ কৰিব। আপুনি শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াওক। আপুনি ধনাত্মক শক্তি পাব। ভাগ্যৰ ৰং বগা আৰু ভাগ্যৰ সংখ্যা ৬। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। কিছু বিভ্ৰান্তিৰ সমাধান হ'ব যাৰ ফলত মনটো পোহৰ হৈ থাকিব। অৰ্থনৈতিক কাৰ্যকলাপত মনোনিৱেশ কৰক। খৰচ সীমিত ৰাখক আৰু অপ্ৰয়োজনীয় বিষয়ত হস্তক্ষেপ এৰাই চলিব। বন্ধু এজনক আৰ্থিকভাৱে সহায় কৰিব লাগিব পাৰে। লেনদেনত সাৱধান হওক। আপুনি পঢ়া শুনাত গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলে পুৰণি সন্দেহ দূৰ কৰাৰ সুযোগ পাব। আপোনাৰ প্ৰেম পৰিয়াল যদি চোৱা হয় সম্পৰ্কবোৰ উন্নত হ'ব। চুবুৰীয়াৰ সৈতে সমন্বয় ভাল হৈ থাকিব। এজন দুখীয়া মানুহক সেউজীয়া আপুনি পাৰিলে শাক পাচলি দান কৰক। ভাগ্যৰ ৰং সেউজীয়া আৰু ভাগ্যৰ সংখ্যা ৫। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। ৰুটিন সংগঠিত কৰি ৰাখিলে কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। কামত মনোনিৱেশ কৰাটো ভৱিষ্যতে লাভজনক হ'ব। আপুনি ব্যৱসায়ীসকলে যিসকল ব্যৱসায়ী আছে কোম্পানী এটাৰ সৈতে অংশীদাৰিত্ব কৰিব পাৰে। নতুন পৰিকল্পনাৰ কাম আৰম্ভ হ'ব।
আৰ্থিক বিষয়ত বুদ্ধিমান ৰূপে সিদ্ধান্ত লওক। শিক্ষাৰ দিশটো যদি চোৱা হয় কঠিন বিষয় এটাৰ প্ৰতি আগ্ৰহ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰিব লাগে। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয় সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ আচৰণত ভদ্ৰ হওক। এটা মন্দিৰত বগা মিঠাই আপুনি আগবঢ়াওক। আপোনাৰ ভাগ্যৰ ৰং বগা, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। ছিনিয়ৰৰ পৰা সমৰ্থন পাব। কাৰ্যালয়ত উপস্থাপন বা নতুন দায়িত্ব পাব পাৰে। নতুন চুক্তি বা পাব পাৰে। ৰাজনৈতিক সম্পৰ্কেও আপোনাক লাভৱান কৰিব। আবদ্ধ হৈ থকা যিখিনি টকাখিনি ঘূৰাই পাব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে সময় ভাল হ'ব। আপোনাৰ সন্দেহ দূৰ কৰাৰ সঠিক সুযোগ পাব। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয় পৰিয়ালৰ এজন সদস্যৰ সফলতাৰ বাবে সুখৰ পৰিৱেশ গঢ়ি উঠিব। আপুনি সূৰ্যক পানী আগবঢ়াওক। ভাগ্যৰ ৰং সোণালী, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। অফিচত কামৰ চাপ থাকিব। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখক। পেছাদাৰী সফলতাত অভিভাৱকসকল সুখী হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। আপোনাৰ অপ্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক। আপোনাৰ শিক্ষা যদি চোৱা হয় প্ৰকল্পটো সম্পূৰ্ণ কৰাত ভাই ভনী বা শিক্ষকৰ পৰা সহায় পাব। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয় সন্দেহৰ পৰা আঁতৰি থাকক। পৰিয়ালত সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আপুনি গৰু এজনীক ঘাঁহ খুৱাব লাগে। ভাগ্যৰ ৰং নীলা আৰু ভাগ্যৰ সংখ্যা 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। কেৰিয়াৰ যদি চোৱা হয় দিনটো অগ্ৰগতিৰ হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিলাসী সামগ্ৰী কিনাত খৰচ হ'ব। আপোনাৰ পৰামৰ্শৰ দ্বাৰা শিশুসকল উপকৃত হ'ব। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয় সম্পৰ্কত প্ৰেম বাঢ়িব। পৰিয়ালৰ লগত সময় কটালে মনটো সুখী হৈ থাকিব। এজনী ছোৱালীক মিঠাই খুৱাব। ভাগ্যৰ ৰং গোলাপী, ভাগ্যৰ সংখ্যা 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। কেৰিয়াৰ যদি চোৱা হয় সময়মতে কাম সম্পূৰ্ণ হ'ব। সমাজত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব। ব্যৱসায় যদি চোৱা হয় আজি ব্যৱসায়ত লাভৰ পৰিস্থিতি হ'ব পাৰে। পৰিয়ালত আপোনাৰ খৰচ হ'ব পাৰে। আপোনাৰ টকা আপোনাৰ পৰিয়ালত খৰচ হ'ব পাৰে। আৰু শিক্ষা যদি চোৱা হয় পাৰস্পৰিক সম্পৰ্ক মজবুত হ'ব। আলহী আহিব আৰু যাব পাৰে। আপুনি এজন বৃদ্ধ ব্যক্তিক সেৱা আগবঢ়াওক। ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। আপোনাৰ কেৰিয়াৰ যদি চোৱা হয় আপুনি আপোনাৰ পত্নীৰ সৈতে ওলাই যোৱাৰ সুযোগ পাব। অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভজনক হ'ব। ব্যৱসায় যদি চোৱা হয় নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰি। ধন আবদ্ধ হৈ থকা আৰ্থিক সমস্যা সমাধান কৰিব পাৰি। শিক্ষা যদি চোৱা হয় ছাত্ৰ ছাত্ৰীয়ে কষ্টৰ ভাল ফল লাভ কৰিব। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয় পাৰিবাৰিক সম্পৰ্ক মধুৰ হ'ব। আপুনি হনুমান চলিচা আবৃত্তি কৰক। ভাগ্যৰ ৰং যদি চোৱা হয় হালধীয়া, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। কেৰিয়াৰ যদি চোৱা হয় পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। ইতিবাচক চিন্তাৰে কাম সফল হ'ব। ব্যৱসায় যদি চোৱা হয় সম্পত্তিৰ ব্যৱসায়ৰ পৰা সুবিধা লাভ কৰিব পাৰিব। টকাৰ বিষয়ত সজাগ হওক। আৰু শিক্ষা যদি চোৱা হয় ছাত্ৰ ছাত্ৰীসকলে ব্যৱসায়িকভাৱে অধ্যয়ন কৰিব। আৰু প্ৰেম পৰিয়াল যদি চাওঁ পৰিয়াল পৰা সহায় পাব। মহিলাসকল ঘৰৰ কামত ব্যস্ত থাকিব। আপুনি ক'লা বস্তু দান কৰক। আপোনাৰ শুভ ৰং বাদামী আৰু লাকি নাম্বাৰ 10। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কেৰিয়াৰৰ যদি চোৱা হয় অতিৰিক্ত দায়িত্ব পালন কৰা হ'ব। সমাজত স্বীকৃতি পাৰিব। ব্যৱসায় যদি চোৱা হয় ফেশ্বন ডিজাইনিং লাভজনক হ'ব পাৰে। আৰু আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। শিক্ষা যদি চোৱা হয় ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰিব। প্ৰেম পৰিয়াল যদি চোৱা হয় পুৰণি বন্ধু এজনৰ লগত কথা পাতিব পাৰিব আৰু প্ৰেম জীৱন ভাল হ'ব। আপুনি কুমাৰী ছোৱালীক এজনীক উপহাৰ দিয়ক। আৰু লাকি ৰং বেঙুনীয়া আৰু লাকি নাম্বাৰ 11। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশিৰ যদি কেৰিয়াৰ যদি চোৱা হয় আজিৰ দিনটো কৰ্মক্ষেত্ৰত সমন্বয় ভাল হ'ব। মাৰ্কেটিং সফলতা লাভ কৰিব। ব্যৱসায় যদি আপোনাৰ চোৱা হয় আপোনাৰ ব্যৱসায়ক আগুৱাই নিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক। আৰু যদি আৰ্থিক দিশ যদি চোৱা হয় ধন সম্পৰ্কীয় সমস্যা সমাধান কৰিব পাৰি। আৰু শিক্ষা যদি চোৱা হয় ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো ভাল হ'ব। প্ৰেম পৰিয়াল যদি চোৱা হয় আপোনাৰ প্ৰেমিকৰ বাবে দিনটো বৰ ভাল হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা আৱেগিক সমৰ্থন পাব। আপুনি মাছক আটা খুৱাব লাগে। আৰু লাকি ৰং যদি চোৱা হয় ৰূপালী, লাকি নাম্বাৰ যদি চোৱা হয় 12। প্ৰিয় দৰ্শক,
গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিৰ এই ভিডিঅ'ত আপোনালোকে যদি কিঞ্চিত মানুহ লাভান্বিত হৈছে তেনেহ'লে ভিডিঅ'টো পাৰিলে এটা লাইক কৰিব আৰু পাৰিলে কমেণ্ট কৰি দিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।